এই ৰাতিখন কস্তুৰীক পাহাৰৰ নদীত গা ধুৱাবলৈ আজি আহিলো। এনেকুৱা খাটাৰা জেগাৰ পৰা আমি নামিছো চাওক। মা কসম বে মই ভবা নাছিলো ইমানে যে ভাল লাগিব। বৰ ভাল লাগিছে কিন্তু লোকেশ্যনটো। বহুত দিনৰ মূৰত মিচিং এক্ট্ৰেছ পূজা মেৰিক লগ পালো। কিনো দিম কলকে এটা দিম বুলি ভাবিছো। চেমি উঠি গ'ল গাড়ীত। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ' লৈ। আজি ৰাতিপুৱাই ইমানেই কাৰাকে ৰ'দটো ওলাইছে কি ক'ম আৰু। যোৱাকালি সন্ধিয়া 2 ট্ৰেক্টৰ গিটি বালি পেলাই থৈ গ'ল। এই গিটি বালিখিনি মানে এনেকৈ ইয়াত ফিল আপ কৰিম। এই গেটখন যেতিয়াৰে পৰা বহালোঁ তেতিয়াৰে পৰা গাড়ীখন ঘৰৰ ভিতৰলৈ ভৰাবলৈ পৰা নাই, এই জেগাখিনি ঠিক নোহোৱাৰ কাৰণে। দেখিছেনে? সেইকাৰণে ভাবিছোঁ এই গিটি বালিখিনি এতিয়াই মই এনেকৈ সমান কৰি দিওঁ, যাতে মই ধুনীয়াকৈ গাড়ীখন এনেকৈ উঠাই ভিতৰলৈ লৈ যাব পাৰোঁ। এই গৰমখনত কাম কৰিব পাৰিছে কিন্তু দেই এই মানুহজনে। কি হ'ল ইমান গৰমখনত কৰি আছে যে? পিছবেলা কৰিলে হয়চোন বেলি পৰাৰ পাছত। হাজিৰা লগাবলৈও এইটো কমি হৈ আছে যে নিজে কৰিব লগা হৈছে আৰু এইফালে ইমান গাল চেন কেবেল পূৰা এতিয়া মিলাব পাৰে নে নোৱাৰে। বহুত গৰম, কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। অহাকালি আকৌ কৰিম, অলপকৈ শেষ কৰিব লাগিব। আৰু যোৱাকালি মামাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে ঢেৰ কল দি পঠিয়াইছিলে। এয়া চাওক জাহাজী কল, আৰু এয়া চাওক চেনি কল, আৰু বহুত আছে সেইফালে আছে নেদেখা আৰু এতিয়া। আৰু জোনমণিয়ে আজি ৰাতিপুৱাই ব্ৰেকফাষ্ট বনাই আছে। কি হ'ব এইখিনি এতিয়া? কলৰ ৰুটি খাই খুব ভাল লাগে মোৰ। আগতে দুবাৰমান বনাই খুৱাইছিলে যে, সেইবাবে মই আজি আকৌ বনাবলৈ দিছোঁ। কলৰ ৰুটি খাই খুব ভাল লাগে। এইবোৰ বস্তু বনাবলৈ ক'ত শিকিলি বাৰু কওকচোন মোক? ক'তো শিকা নাই, নিজে যি টি কৰি থাকোঁ। মোৰ গাড়ীখনৰ AC ফিল্টাৰটো বহুত বেছি জাম হৈ গৈছিলে, যাৰ ফলত ভালদৰে AC হাৱাটো পোৱা নাছিলোঁ। আজি মানে মই পুৰণা AC ফিল্টাৰটো চেঞ্জ কৰি দিবলৈ লৈছোঁ। এইটো হৈছিলে মোৰ পুৰণা AC ফিল্টাৰটো, বহুত বেছি মানে জাম হৈ গৈছে আৰু এইটো প্ৰায় খাৰাপ হৈছে বুলি ক'ব লাগিব। আৰু ইয়াক মই এতিয়া পেলাই দিছোঁ। এইটো হৈছে নতুন। এতিয়া ইয়াক মই এনেকৈ ধুনীয়াকৈ সুমিয়াই দিম ইয়াতে। এইটো আছিল পুৰণা AC ফিল্টাৰ। ইয়াৰ পৰা ধূলি কেনেকৈ ওলাব চাব দেই। এয়া চাওক গাহৰি মাংস বনাই আছে আমাৰ ৰান্ধনীয়ে, কি ধুনীয়াকৈ। পৰি গ'ল। ৱাও, কোমোৰা আৰু গাহৰি মাংসৰে ভাত খাই মেলি এতিয়া আমি সকলোৱে ওলাই আহিছোঁ অকণমান ফুৰিবলৈ যাওঁ বুলি। আৰু যিটো জেগাত গৈ আছোঁ ভিডিঅ' চাই আপোনালোকে বহুত বেছি ভাল পাব। লগতে সেই ঠাইলৈ বহুত দূৰণিৰ পৰা মানুহ আহে এনজয় কৰিবৰ কাৰণে। সেইবাবে আজি আমি সকলোৱে গৈ আহিছোঁ। হেল্ল', এইফালে ভণ্টি 3জনী উঠাই ল'লোঁ গাড়ীতে, দেখিছে? এতিয়া ইহঁত কেইজনী বাৰু লোকেল হয় ইয়াৰে। এতিয়া আমাক ৰাস্তা দেখাই লৈ যাব। চাওক আমি লোকেশ্যনত আহি পাই গৈছোঁ বৰ্তমান। বহুত ডাঙৰ লোকেশ্যন, কোনফালে যাম তাকে চিন্তা কৰি আছোঁ। আচলতে আজি আমি আহিছোঁ চিলাপথাৰৰ ডিমৌ। খুবেই ধুনীয়া এটা লোকেশ্যন, আৰু এনেকৈ মানে খাল পাৰ হৈ গৈ থাকিবলগীয়া হৈ গৈছে। এতিয়াও আমি এই নলাটো পাৰ কৰিবলগীয়া হৈছে। গাড়ীখন বহুত চাপৰ, ওখ গাড়ী হ'লে ভাল আছিলে। একো নাই বাৰু, চেষ্টা কৰিম। আৰু খুবেই ধুনীয়া লোকেশ্যন, পাহাৰ আৰু অকণমান দূৰ গ'লে আমি বঢ়িয়া লোকেশ্যন পাম। ব'লক আমাৰ লগতে আপোনালোকেও। কি হ'ল আমাৰ পল্টনটো যাবলৈ জেগাই পোৱা নাই নেকি বাৰু? হা, দেখাই দিয়ক না, তলত দেখাই দিয়কচোন। একদম বহুত ডেঞ্জাৰাছ ৰাস্তা, মানে এইফালে যাব লাগিব এতিয়া আমি। নামা। আচলতে ঠাণ্ডাৰ দিনত লোকেশ্যনবোৰ বহুত বেছি ধুনীয়া হৈ থাকে। বাৰিষা বতৰত, গৰম দিনত বানপানী হৈ থাকে যে। লাহেকে দেই, একদম লাহে যোৱা। দেখিছে কেনেকুৱা খাটাৰা জেগাৰ পৰা আমি নামিছোঁ চাওক, দেখিছেনে? বৰ ডেঞ্জাৰ জেগাৰ পৰা এতিয়া আমি লেণ্ডিং কৰিব গৈ আছোঁ। ভাল বিচাৰোঁতে কালে হৈ গ'ল আমাৰ লগত। কেনেকুৱা জেগাত আহি পালোহি। নাই কৰিব নালাগে, পাৰিম বাৰু মই। জেগা বেয়া লগা নাই বাৰু, কিন্তু এতিয়া আমি বহিবলৈ ঠাই পাওঁ নে নাপাওঁ তাকে চিন্তা কৰি আছোঁ। গোটেই শিলগুটি আৰু বোকা হৈ আছে। মানে লোকেশ্যনটো যে বহুত বেছি ভাল লাগিছে। মই মানে বহা জেগা বিচাৰি আছোঁ অকণমান ভাল পোৱাকৈ। এইখিনি ভাল লাগিব, ইয়াত বহিবলৈ ভাল লাগিব, কাৰণ চাৰিওফালে শিলগুটি আছে, বেছি লেতেৰাও নাই। ইয়ালৈ আহি যা, চব বস্তু লৈ আহি যা। ইয়ালৈ আহি কেনেকুৱা লাগিছে কস্তুৰী? হা, তুমি গা ধোৱা নেকি? ইমান বোকা আছে পানীখিনি, কি হ'ব এতিয়া? ঘোলা য়েছ। মজা লাগিছে দেই আহি। ক'ত যে লৈ আহিলি, ইমান ভাল লাগিছে। মা কসম বে মই ভবা নাছিলোঁ ইমানে যে ভাল লাগিব। বৰ ভাল লাগিছে কিন্তু লোকেশ্যনটো, মানে যিমানখিনি এক্সপেক্ট কৰি আছিলোঁ ন তাতকৈ বেছিয়ে ভাল লাগিছে। বাকী বোকা ঝৰ্ণা। আৰু ইয়াত মানে আপোনাৰ ধেমাজি চিলাপথাৰ
আপোনাৰ সেই ডিব্ৰুগড় সেই ছাইডটোৰ পৰা বহুত বেছি মানুহ ইয়ালৈ আহে, কিন্তু আমি ইয়াৰ লোকেল টাইপৰ হৈও মানে ইয়ালৈ বেছি অহাই নহয়। কিন্তু আজি এবছৰৰ পাছত ইয়ালৈ আহিছোঁ, বিৰাটেই বেছি ভাল লাগিছে। আৰু ৰাতি বহুত বেছি বৰষুণ হ'ল, সেইটো কাৰণে পানী ঘোলা, আজি গা ধুবলৈ নোৱাৰিম চাগে। এইফালে চোৱা আকৌ মাছো মাৰি আছে তাত, লাঙি জাল মাৰি আছে, বঢ়িয়া বঢ়িয়া। আজি কস্তুৰীক পাহাৰৰ নদীত গা ধুৱাবৰ কাৰণে লৈ আহিলোঁ, পুৰা ৰিক্সত। কেনেকুৱা পানী চাওক, ইয়াত গা ধুবা নাই? মোৰ কিন্তু পানীখিনি দেখি গা ধুবলৈ বহুতেই বেছি মন গৈছে, কিন্তু অলপ অলপ ভয়ো লাগিছে, কাৰণ বহুত বেছি সোঁত বৈ আছে। চাওকচোন কিমান জোৰত সোঁত বৈ আছে। আকৌ মই তাতে সাঁতুৰিব নজনা মানুহ, এইবোৰ পানী চানীত মানে ইমান ৰিক্স লৈ লাভ নাই। য'ত বেছি দ নাথাকে মই তাত গা ধুওঁ, য'ত বেছি ৰিক্স নাথাকে তাত মই গা ধুওঁ। বাকী ৰিক্স থকা জেগাত মই ধেমালি চেমালি নকৰোঁ এইবোৰ। আৰু আমাৰ গোটেই গেংটোৱে কিবা কিবি খাই আছে, খোৱা বস্তু লৈ আহিছিলে ঘৰৰ পৰাই। মোক কস্তুৰী এটা বস্তু দেখুৱাই আছে আঙুলিয়াই আঙুলিয়াই। কোনটো বস্তু দেখাইছা কোৱা? অঁ, ঝৰ্ণা। তাত তুমি গা ধুই ইমান ভাল পালাহেঁতেন ন? কিন্তু যাবই নোৱাৰো, ইমান দ আছে পানী ন? পাৰিবা? ইমান ইমান দ আছে এইখিনিত, কোনে ধৰিব? মোৰে ভয় লাগিছে যে। অ' মাই গড, এইটো আকৌ কি বস্তু? কস্তুৰী বেবী, এইটো কি বস্তু হয় তুমি চিনি পাইছা? হয় নেকি? আকাশৰ ওপৰৰ পৰা পৰে ন? আচ্ছা, হয়তো আকৌ তেনেকুৱাই দেখিছে ইয়াৰ কালাৰটো, ডিজাইনটো। ভাবিছিলোঁ কস্তুৰীক ধুনীয়াকৈ গা ধুৱাম আজি নদীত, কিন্তু পানীখিনি বহুত সোঁত হৈ আছে, সেইটো কাৰণে ভয় লাগিছে। মোৰ নিজৰে ভয় লাগিছে নামিবলৈ, কস্তুৰীকনো কি নমাম। সেইটো কাৰণে আজি গা ধোৱা নহ'ব আৰু কস্তুৰী বেবী। তাই ধুম বুলি আশা কৰি আছিলে, ৰিক্স আছে ইয়াত, নহ'ব। সৰু ল'ৰা ছোৱালী নহ'ব, মোৰ নিজৰে ভয় লাগিছে। ইমান ধুনীয়া লোকেশ্যনত আহি যদি কিবা এটা খোৱা বস্তু আমি লৈ নানো, বেয়া লাগিব নহয় মনটো। সেইবাবে মানুহজনীক কৈছিলোঁ কিবা এটা বস্তু বনোৱা বুলি, তাই ক'লে গাহৰিকে লৈ যাওঁ, কাৰণ মই ৰাতিপুৱা গাহৰি লৈ আনিছিলোঁ যে। তাই ধুনীয়াকৈ বনাই লৈ আনিছিলে। কেনেকুৱা গৰমত বনাই আনিছে বেচেৰি তাই। বহুত দিনৰ মূৰত মিচিং এক্ট্ৰেছ পূজা মেৰিক লগ পালোঁ, কিনো দিম, কলকে এটা দিম বুলি ভাবিছোঁ। কল খোৱা আৰু শক্তি লোৱা, আৰু নতুন নতুন ভিডিঅ' আমাক বনাই দেখুওৱা। বহিবলৈ ভাল জেগা এটা পোৱা নাই, ইয়াকে বনাই লৈছোঁ, ইয়াতে থৈ গা ধুবলৈ নাপাই মোক খং উঠি আছে। কস্তুৰীয়ে গালি পাৰি আছে মোক, তুমি কিয় মোক গা ধুবলৈ দিয়া নাই বুলি। অলপ ৰ'বা অকণমান ৰ'বা দেই, তোমাক অলপ হ'লেও ধুৱাই দিম বাৰু। অলপ তুমি অলপ ৰ'বা বুলি কৈছোঁ মই। কি কৈছা? তোমাক অলপ হ'লেও ধুৱাই দিম নহয়, চিন্তা নকৰিবা। মোক পূজাই ক'লে ব'লক এটা ৰীল বনাওঁ বুলি, ভাবিছোঁ এটা ৰীল বনাওঁ। আৰু এতিয়া আমি যিটো ৰীল বনাম, সেই ৰীলটো আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আইডিত গৈ চাবলৈ পাৰিব। মই পূজাৰ পুৰা ট্ৰেণ্ডিঙত চলি আছে গানটো, আৰু মিচিং গান হয়, সকলোৱে মৰম দিব নেকি? আৰু মিচিং গানটো সকলোৱে বহুত বেছি মৰম দিয়ে, বহুত বেছি ভাল লাগে। মানে পূজাৰ ইনষ্টাগ্ৰামৰ আইডিটো আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ আপোনালোকে ফ'ল' কৰিব পাৰে আৰু ৰীলটো চেক কৰিব পাৰে। বাকী বনাই লওঁ ন? আমি এতিয়া বনাই লওঁ। এয়া আমাৰ কস্তুৰীয়ে ফাইনেলি পানীত নামি গৈছে। গা ধুবলৈ নিদিয়াৰ কাৰণে কস্তুৰীয়ে ইমানেই কান্দিলে, ইমানেই আমনি কৰিলে, সেইবাবে তাইক এতিয়া অকণমান গা ধুৱাবলৈ পানীত নমাই দিছোঁ, একেবাৰে কিনাৰত, মানে এইখিনি দ নাই একেবাৰে। ভাল লাগিছে এতিয়া? এইফালে আকৌ অনিতাও পূৰা ধুই আছে, কস্তুৰী ধুই আছে, কিন্তু মই নুধু বুলি ভাবিছোঁ আৰু কাপোৰ কানি তিয়াবলৈ মন নাই মোৰ। ঐ নিতিয়াবা মোক নিতিয়াব না, প্লিজ। ঐ নকৰিবা না, নকৰিবা না। তেৰিকা গা নুধু বুলি ভাবিছোঁ, গোটেই মোৰ কাপোৰ তিতাই শেষ কৰি দিলে, গোটেই পেণ্টটো তিতি গ'ল। ঐ নকৰিবি না, তেৰিকা মই যামগৈ কিন্তু দেই, ইয়াৰ পৰা ঠাণ্ডা লাগিছে মোৰ। প্লিজ no প্লিজ। আন্ধাৰ হৈ গ'ল, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চেমি উঠি গ'ল, গাড়ীত থ'বলৈ আহিছিলোঁ পূজা মেৰি ঘৰলৈকে, আৰু এটা চেমি পূজা মেৰি কুকুৰ
চেমি 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 কচু কেনেকুৱা লাগিছে ভাল লাগিছে ন আইঅ গাড়ীত উঠি গৈছে দেই ভাল পাই চাগে ন গাড়ীত উঠি ঠিক আছে দিয়া বাই বাই মানে গাড়ীত উঠি বহুত ভাল পাইছে বৰটোৱে হেণ্ডশেক হেণ্ডশেক লাষ্ট কৰিছে ঠিক আছে দিয়া বাই বাই এতিয়া বৰ্তমান আছোঁ ঘৰত ঘৰলৈ আহিলোঁ খুবেই বেছি ভাল লাগিল আজি ওলাই গৈ আৰু কস্তুৰীকো অলপ চলপ গা চা ধুৱাই দিলোঁ আৰু ন আৰু ঘৰলৈ আহি তাই কিবা কিবি বস্তু বনাই আছে অ' এইটো দেখোন হাঁহ চাওঁ দিয়া ইমান ধুনীয়া হাঁহ বনাইছে এয়া দেখিছে ইমান ধুনীয়া হাঁহ বনাইছে মোবাইলত চাই চাই বনাইছে হাঁহটো এই বস্তুটো কি হয় আঠা আঠা সেইটো কি বুলি কয় কিলে ক্লে ক্লে বুলি কয় বোলে ক্লে বহুত ধৰণৰ এনেকুৱা বস্তু বনাব পাৰে হাঁহ এটা বনাই থৈ দিছে খুব ভাল লাগিছে আৰু কি বস্তু বনাই আছা নেক্সট অঁ কি বনাইছা মানে হা চান বেলি আচ্ছা ঠিক আছে বাৰু এইটো ভিডিঅ' ইমানতে মই শেষ কৰিছোঁ আকৌ লগ পাম সুন্দৰ এটা ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি